প্রিয় বন্ধুসকল, আমাৰ ইয়াত 3 দিনৰ পৰা নেৰানেপৰা পৰা বৰষুণ হৈ আছে। এতিয়া দিনৰ 10টা বাজিছে। এইটো মোৰ ছাগলীৰ গঁৰাল হয়, আপোনালোকে চাইছে এইটো। আৰু ছাগলীবিলাক এতিয়াও গঁৰালত আছে। দিনৰ 10টা পাৰ হ'ল, ছাগলীবিলাক চেঁচামেচি লগাইছে। এতিয়া আমি ছাগলীবিলাক গঁৰালৰ পৰা এৰাল দিম, আৰু এৰাল দিয়াৰ আগতেই মোৰ কিছুমান গছৰ পাত কাটিব লাগিব। তো গছৰ পাত কাটিবলৈ মই সাজু হৈছোঁ, আপোনালোকে চাই আছে। ৰেইনকোটটো পিন্ধিছোঁ। তো এইবিলাকতো বাধ্যতামূলক কৰিবই লাগিব। আজি মোৰ শৰীৰটো বেয়া, চৰ্দি ভাৱ, তথাপিও পাত কাটিব লাগিব। বন্ধুসকল, গছৰ পৰা কলপাত কাটি আনিলোঁ, কলপাত দিছোঁ, কলপাত খাই আছে। আপোনালোকে চাই আছে বৰষুণ নেৰানেপেৰা হৈয়ে আছে। তো 3 দিনৰ পৰা বৰষুণ, যিখিনি গছৰ পাতে কটা যায় ভিজা, একদম ভিজা থাকে, ছাগলী খাবলৈ মন নাযায়। আৰু এইটো কলা ছাগলী আপোনালোকে চাই আছে, কালি পোৱালি দিছে। এইটো কলা ছাগলী চাই আছে, ডাঙৰকেইটাক দিয়া হৈছে। আৰু ইয়াত এজনী আছে আৰু ঘৰত পোৱালিবিলাকক খাবলৈ দিয়া আছে। তো ছাগলী পুহিলে ইমান কষ্ট কৰিব লাগে, এয়া কিন্তু অসহ্যকৰ, তথাপি কৰিবলৈ বাধ্য, কৰিয়ে আছোঁ। আজি আৰু বৰষুণ এৰিব বুলি সম্ভাৱনা নাই, যিহেতু দিনৰ 1টা বাজিছে। তো যি কি নহওক, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত মতামত জনাই দিব।